চ' আজি হ'ল ক্লিনিং ডে চ' আজি মই পূৰা ক্লিন কৰি আছোঁ চ' এইটো হ'ল ভাইটিৰ ৰুম মোৰ লগত এজন ভাইটিও থাকে এই বঙাই কলেজত ষ্টাডি কৰি আছে তো তাৰ ৰুমটো মই ক্লিন কৰিলোঁ তাৰ বেডমিণ্টন বহুত তাৰ কোচিং থাকে চ' ক্লিন কৰিলোঁ তাৰপিছত মই আহিলোঁ কিটচেন তো এইটো হ'ল আমাৰ নিউ কিটচেন চ' কিটচেনটো ফ্ল'ৰটো বহুত ক্লিন কৰিলোঁ আৰু একদম নিউ ৰুম চ' আমি ফাৰ্ষ্ট ৰেণ্ট লৈছোঁ ইয়াতে চ' একদম নিউ বিল্ডিং চ' কিটচেনটো ভালকৈ ক্লিন কৰাৰ পিছত এতিয়া ফ্ল'ৰটো যিহেতু একদম নিউ হয় চ' ভালকৈ ক্লিন কৰিলোঁ এইটো মোৰ ডেইলি হেবিট হয় ডেইলি কাম হয় চ' বহুতে জানে চ' আপুনি যদি নাজানে যেন আজি জানি লওক তাৰপিছত অলপ বাচন ধুব লগা আছিল বাচনটো ধুই ল'লোঁ চ' মই নৰ্মেলি কি কৰোঁ ডিটাৰজেণ্টৰ ভিতৰত মই লিকুইড প্ৰিল ইউজ কৰোঁ যিটো নেকি বহুত ভাল আৰু কিটচেন লেতেৰা নহয় চ' মষ্টলি কি হয় চ'পত কি হয় কিটচেনটো লেতেৰা হয় চ' সেইকাৰণে মই প্ৰিল লিকুইড ইউজ কৰোঁ চ' মই এইটো ৰাতি যি আছিলে চব সেইটো ধুই দিলোঁ দেন সেইটো মোৰ কিটচেন অলপ লেতেৰা আছে আৰু ফাইনেলি শ্বাৱাৰ ল'লোঁ শ্বাৱাৰ লোৱাৰ পিছত মই ডিউটিলৈ ওলাই যাম